নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। দুলীয়াজানৰ উত্তাল এই পেট্ৰল পাম্পৰ কাহিনী এতিয়া আছুৰ কেন্দ্ৰীয় সমিতি বা কেন্দ্ৰীয় মজিয়ালৈ গৈ এটা উত্তাল সৃষ্টি হৈছে। প্ৰথম কথাটো হ'ল যে এই বস্তুটো এনেকৈ গৈ পাইছে কেনেকৈ, আৰু চৰকাৰৰ যোনটো ভূমিকা তাক লৈ অলপ সজাগ ৰাইজে অলপ চিন্তা কৰিছে যে কি হৈ আছে খেলবিলাক। আজি মূলত এই বিষয়টোলৈ আলোচনা কৰিম। ইয়াৰ আগত আমি এটা এপিছ'ড কৰিছিলোঁ, যদি কোনোবাই চোৱা নাই সেইটো চাই ল'ব, আৰু চাবলৈ হ'লে কোনো অসুবিধা নাই, চিম্পলি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'লে হ'ল। ৰেগুলাৰ বেচিছত আপুনি নটিফিকেশ্যন পাই থাকিব, আৰু আমি একদম লেটেষ্ট ডেভেলপমেণ্টবিলাকৰ এইটো আমাৰ ৰাজ্যিক হওক বা একেবাৰে দেশীয় হওক আন্তৰ্জাতিক সব বিষয়তে আমি ডিছকাশ্যনবিলাক কৰি থাকোঁ। তো লেটেষ্ট যোনটো ডেভেলপমেণ্ট আমাৰ হাতত আমাৰ ৰিচাৰ্চ টিমে সেইটোৰ ইনভেষ্টিগেশ্যন কৰি ওলাইছে, আৰু এই ইনভেষ্টিগেশ্যন বেচিকেলি আপোনাৰ দুলীয়াজান আৰু শিৱসাগৰতে হৈছে। চিম্পুল কথাটো হ'ল যে আজিৰ দিনত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন নোহোৱাকৈ কোনো এনকাউণ্টাৰ হ'ব পাৰিব নেকি? আৰু ঠিক আছে, এনকাউণ্টাৰ বিতৰ্কলৈ নাযাওঁ। কাৰোবাক যদি হেণ্ডকাপ লগাবলৈ হয় এইটো সম্ভৱ নেকি? আৰু এইকেইদিন আমি দেখিছোঁ যে এই প্ৰাক্তন সাধাৰণ সম্পাদক আছুৰ তেওঁক হেণ্ডকাপ শব্দটোক লৈ বিৰাট লগাব নালাগে। প্ৰাক্তন বা বৰ্তমান বুলিতো কোনো কথা নাই। যদি ক্ৰাইম হয়, এইটো যদি হেণ্ডকাপ লগাব লগা পজিশ্যন হয় লগাব, যদি লগাব নালাগে। আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট এইটোতো চবেই জানেই। কিন্তু আৰু বহুত ধৰণৰ এনকাউণ্টাৰ হৈ আছে যিবিলাকৰ হিচাপ নিকাচ নাই, প্ৰচিডিউৰ মতে হোৱা নাই। বহুত ধৰণৰ মানুহক আইন তেওঁলোকৰ ওপৰত মিছইউজ কৰা হৈছে। সেইটোক লৈ কিন্তু কোনো অকল যেতিয়া আমাৰ সংগঠন বা আমাৰ গাত পৰিব তেতিয়া আমি বিভিন্ন সুপ্ৰিম কোৰ্টৰ কথা বতৰাবিলাক কৈ থাকিম। এতিয়া শেহতীয়া যোনটো ডেভেলপমেণ্ট এয়া হ'ল, আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ যোনটো শেষ গজাল মাৰিবলৈ আছিলে সেইটো মাৰিলে কেনেকৈ? ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী বনায়। মোটামুটি শেষ গজালটো মাৰিলেই। আৰু যি নহওক তেওঁলোকৰ এতিয়াও এটা লবিকেন্দ্ৰিক কিন্তু ৰাজনীতি তলে তলে আছে, শীতল যুদ্ধ এটা আছেই। কিন্তু এনে ওপৰত দুইজনে হাঁহি মাতি থাকে। আমাৰ হাতত যোনটো ৰিপৰ্টটো হ'ল যে 2026 শংকৰজ্যোতি বৰুৱা দুলীয়াজান সমষ্টিৰ বিজেপিৰ হৈ কণ্টেষ্ট কৰাৰ কথা। আৰু এই চইচটো আছিলে আমাৰ সৰ্বানন্দ সোণোৱালৰ। ইনভেষ্টিগেশ্যন অকল আমাৰ টিমৰ ইনভেষ্টিগেশ্যন নহয়, আমি বিভিন্ন মানুহৰ লগত আমি ডিছকাশ্যনো কৰোঁ কথা বতৰাবিলাক, যে হয়তো আমাৰ ইনভেষ্টিগেশ্যনবিলাক ভুল হ'ব পাৰে। তো এইটো আকৌ মুখ্যমন্ত্ৰীৰ মমাৰটো পচন্দ হ'ব নোৱাৰে, কাৰণ সৰ্বাৰ যোনটো পচন্দ, কাৰণ সৰ্বাৰ পচন্দৰ মানুহখিনি আপোনাৰ যে নেক্সট হেৰিত পাব টিকেট পাব তাৰ কোনো গেৰেণ্টি নাই। তেনেকুৱা এটা হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ একদম চলিড একদম কণ্ট্ৰল কৰিব বিচাৰিছে। নাম্বাৰ 1 টিকেট বণ্টনৰ ক্ষেত্ৰত, নাম্বাৰ 2 মুখ্যমন্ত্ৰী যাতে কোনো ৰকম সলনি নহয়। কিন্তু বিজেপি বৰ ইণ্টাৰেষ্টিং পাৰ্টি দেই, আপোনালোকে বহুতো নাজানে। খুব সম্ভৱ হয়তো আপোনালোকে এইকেইদিনত শুনিব যে গুজৰাটৰ মুখ্যমন্ত্ৰী চেঞ্জ হৈ গৈছে। কাৰণ বিজেপি এনেকুৱা এটা দল যাৰ মুখ্যমন্ত্ৰীৰ কোনো গেৰেণ্টি নাথাকে। তেওঁ নাজানে ৰাতি হওঁতে তেওঁ কিন্তু নাজানে যে ৰাতিপুৱা তেওঁৰ মন্ত্ৰিত্ব মুখ্যমন্ত্ৰিত্ব পদটো থাকিব নে নাই। তেনেকুৱা ঢেৰ উদাহৰণ আছে। আৰু লেটেষ্ট আপোনাৰ সেইটোৰ গুঞ্জন আমি পাইছোঁ গুজৰাট, খুব মোদীৰ অমিত শ্বাহ ৰাজ্যত। তো তেওঁৰ পচন্দ। আৰু এণ্টায়াৰ পেট্ৰল পাম্পৰ যোনটো ঘটনাৰ লগত স্থানীয় বিধায়ক হওক বা যি পলিটিকেল পাৰ্টি ওপৰলৈ চবৰ লিংকটো আছে। তো মমাইটো ভাবিছিলে যদি হেণ্ডকাপ লগাই দিয়া যায়, হেণ্ডকাপ লগালে তাৰ ইমেজটো বৰ বেয়া হৈ যাব। কাৰণ ইতিমধ্যে শংকৰ এটা নাৰী কেলেংকাৰীত জড়িত হৈ আছে। সঁচা মিছা সেইবিলাকে নাজানো, এইটো ইনভেষ্টিগেশ্যন হ'ব, কোৰ্টে এইটো বিচাৰ দিব। তো তেনেকুৱা এটা পৰ্যায় আছে। কিন্তু ইয়াত খেলটো উল্টা হৈ গ'ল। তাৰমানে আমাৰ পলিটিকেল পাৰ্টিত বিশেষকৈ ধৰি লওক কংগ্ৰেছ হওক বিজেপি এইবিলাকত আপুনি যদি টিকেট পাবলৈ হয়
জেল চেল গ'লে ভাল, হেণ্ডকাপ চেণ্ডকাপ লগালে অলপ TRP পাই গ'ল, তেতিয়াহ'লে সুবিধা আৰু নেশ্যনেল পাৰ্টিবিলাকৰ ক্ষেত্ৰত, বিশেষকৈ কংগ্ৰেছ আৰু মই BJPৰ কথা কৈছোঁ দেই। তো গতিকে তেওঁ পাব, এইটো খাটাং, কিন্তু ঝেংটো তাতে লাগি আছে। আচ্ছা, ইণ্টাৰেষ্টিং হ'ল যে ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ 2014 পৰা আছুৱে চৰকাৰ অৰ্থাৎ BJPৰ ওচৰত আত্মসমৰ্পণ কৰিছে, আৰু শেহতীয়াকৈ কা আন্দোলনতো আমি দেখিছোঁ আত্মসমৰ্পণ, যাৰ পৰিণতি কি হৈ আছে আমি দেখি আছোঁ। আৰু কেন্দ্ৰীয় সমিতিত ইভেন সমুজ্জ্বলৰ যি বক্তব্যবিলাক, সেই বক্তব্যবিলাক কিন্তু আচলতে হেৰিক আৰু বেছি হলঠেকত পেলোৱাৰ কাৰণে কৰি আছে। খুব ন্যায়বাদী কথা বতৰা পাতি আছে। তো আছুৰ বহু মানুহৰ লগত ন্যায় হোৱা নাই, এইটো আমি চবলৈ জানো, আৰু সমুজ্জ্বল যোনে কৈ আছে তেখেতো জানে কাৰ লগত কি ন্যায় কৰিলে নকৰিলে। ভিগু ফুকনৰ ছোৱালীৰ মৃত্যুৰ পিছত আছুৰ প্ৰতিনিধি দল তাত গ'ল নে নাই, কি কৰিলে, এইবিলাক আমি চব জানো। তো যিনক এতিয়া কেমিষ্ট্ৰিটো হ'লগৈ, সেইটো এটা আছে। এতিয়া আহিলে আপোনাৰ শৃংখল চলিহা। শৃংখল চলিহাৰ হিচাপটো হ'লগৈ তেখেত শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব 2026-ত। তো গতিকে কংগ্ৰেছ BJP টিকেটটো তেওঁক নিদিয়ে, কাৰণ তেওঁৰ পপুলাৰিটি হ'ব পাৰে, কিন্তু তেওঁৰ বেলেগ এটা ইমেজো আছে, সেইটো কাৰণে নিদিব। কাৰণ যিবিলাক ব্যৱসায়ী গোষ্ঠী আছে, ব্যৱসায়ী গোষ্ঠী আকৌ মানে বিশেষকৈ হিন্দীভাষীৰ ওপৰত যোনটো কাৰবাৰ শিৱসাগৰত হৈছিলে যোৱা বছৰ, তাৰপিছত এটা বেলেগ, আৰু আপোনালোকে জানে হিন্দীভাষীৰ মানে হেৰি কিন্তু একেবাৰে দিল্লীলৈকে আছে, দিল্লীলৈকে তেওঁলোকৰ কণ্ট্ৰলটো আছে। তো গতিকে হিন্দীভাষীক মানে হিমন্তই কেতিয়াও জোকাৰি নলয়। এতিয়া তাত অজপ অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ পাৰ্টিৰ প্ৰাৰ্থিত্ব হোৱাৰ তাত কথা এটা চলি আছিলে, আৰু এই কথাটোৰ যে সত্যতা আছে সেইকাৰণে কোৱা হৈছে, কাৰণ আপোনাৰ এই কি বুলি কয় শিৱসাগৰৰ বিধায়ক বিপ্লৱী কি আছিলে নামো পাহৰি যাওঁ, অখিল গগৈ ডাঙৰীয়া, বিপ্লৱী গগৈ। তো বিপ্লৱী গগৈ তেওঁ কিছুদিন আগত এটা ষ্টেটমেণ্ট দিছে যে শৃংখলৰ দেউতা মোৰ দেউতা, তেওঁৰ মা মোৰ মা, শৃংখল মোৰ ভাইটি, তেওঁ যদি ইলেকশ্যনত কণ্টেষ্ট কৰে মই 2 লাখ টকা দিম। তো আজিৰ দিনত 2 লাখ টকাটোতো শৃংখলৰ কাৰণে কোনো মানেই নাৰাখে। শৃংখল বিচাৰিলে আৰামত 2 কোটি টকা গোটাই ল'ব পাৰিব, কোনো ডাঙৰ কথা নহয়। তাৰমানে এইটো তেওঁ খবৰ পালে, আৰু অজপৰ সূত্ৰত আমি যোনটো গম পালোঁ, লুৰিণৰ পাৰ্টিৰ পৰা আমি যোনটো গম পালোঁ যে কোনোপধ্যেই তেখেতক টিকেট নিদিয়ে, তেতিয়া আমি আৰু বেছি এনকুৱাৰী হ'ল যে তেতিয়াহ'লে এই চৰ্চাবিলাক কেলৈ হৈ আছে। কৈছে যে নাই, একচুৱেলি এওঁক আমি টিকেট নিদিওঁ, কোনো কুৱেশ্যনেই নুঠে, কিন্তু তাতকৈ ডাঙৰ কথা হ'ল শৃংখল চালিহাক সম্পূৰ্ণভাৱে ইউজ কৰি আছে হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মা এইটো ইউজ কৰিছে তেওঁৰ নিজস্ব কিছু পলিটিক্সৰ কাৰণে। গতিকে সময় 2026-ত ক'ব যে শৃংখল চালিহাৰ কি পজিশ্যন হয়, আৰু আমাৰ শংকৰ জ্যোতি বৰুৱাৰ কি পজিশ্যন হয় দেখা যাব। আৰু ছ'চিয়েল মিডিয়াত এইটো আছে যে বহিষ্কাৰ কৰিলে যে তেওঁ অহা দিনত মানে ডাঙৰ নেতা হ'ব নোৱাৰিব, তেনেকৈ কথা নহয়। হিমন্ত বিশ্ব শৰ্মাকো কিন্তু আছুৰ পৰা বহিষ্কাৰ কৰা হৈছিলে। যিসকলে নাজানে সেই বস্তুটো জনাটো দৰকাৰ। কিন্তু একেবাৰে আমি ভাবোঁ যে একেবাৰে পাৰিবাৰিক ঘৰুৱা এটা ক্ৰন্দল প্ৰপাৰ্টিক লৈ সেইটোত কোনোপধ্যে কোনো দল সংগঠন কিন্তু সোমোৱাটো উচিত নহয়। এইটোত কি হৈছে, এটা বেলেগ বাৰ্তাত গৈছে। ইয়াৰ আমাৰ আগৰ এপিছডতো কৈছোঁ, এইটো এপিছডতো এই কথাখিনি ক'ব বিচাৰিছোঁ। তো গতিকে 26 আহি পোৱা নাই, কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ জাতীয় নায়ক, এতিয়া অৱশ্যেতো জাতীয় আন্দোলনৰ পিছততো তেখেতক আৰু জাতীয় নায়ক কোনোবাই চাগে এই পদবীটো উঠাই ল'লে নেকি, জাতীয় নায়ক বুলি ক'বলৈ ৰাজি নহয়। তেওঁলোকৰ যোনটো যুদ্ধ, 26-ত কংগ্ৰেছ আহিব না BJP আহিব এইটোতো পিছৰ কথা, প্ৰথম নিজৰ মাজতে খোৱা কামোৰাটো পূৰা লাগিছে। গতিকে এই দুলীয়াজানৰ ঘটনাৰ আঁৰত, আৰু তেওঁক যে হেণ্ডকাপ যে লগালে তাৰ আঁৰত এইটো কথা ওলাইছে যে এইটো মানে মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন নোহোৱাকৈ এইটো সম্ভৱেই নহয়। যেনেকৈ আপোনাৰ USTMৰ যিজন স্বত্বাধিকাৰৰ লগতো যি প্ৰচিডিউৰবিলাক মেইনটেইন কৰা হৈছিলে, যিটো মানে তেওঁ আল্টিমেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী হাইকোৰ্টৰ মুখ থেকেচা খালে,
কিন্তু সেইকাৰণে কৈ আছোঁ যে আমি আৰম্ভণিতে কৈছোঁ এনকাউণ্টাৰেই হওক, হেণ্ডকাপেই হওক বা কাৰোবাক এৰেষ্ট কৰাই হওক, প্ৰতিটা প্ৰক্ৰিয়াৰ লগত মুখ্যমন্ত্ৰীৰ এটা গ্ৰীণ ছিগনেল থাকিব লাগিব, নহ'লে আজিৰ দিনত অসমত এইবিলাক সম্ভৱেই নহয়। তো যি নহওক দেখা যাওক 2026 কি হয়, 2026 ক'ব। আৰু জনতা জনাৰ্দন, আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।